লখিমপুৰত পঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা বজালে মন্ত্ৰী পীয়ুষ হাজৰিকা এখন নিৰ্বাচনী সভাত তেওঁ ক'লে মানৱ ডেকা আৰু মই 15 বছৰ একেটা ঘৰতে আছিল মানৱ ডেকা ডাঙৰীয়া আৰু মই 15 বছৰ একেটা ঘৰত আছিল মানৱ ডেকাৰ ঘৰ মানেই মোৰ ঘৰ লখিমপুৰৰ লগত মোৰ এটা এৰাব নোৱাৰা সম্পৰ্ক গতিকে মানৱ ডেকা ডাঙৰীয়া ঘৰখন মোৰ ঘৰ আপোনালোক সকলোৱে জানে যে মানৱ ডেকা ডাঙৰীয়া মোৰ জ্যেষ্ঠ ভাতৃ গতিকে লখিমপুৰৰ লগত মোৰ এৰাব নোৱাৰা সম্পৰ্ক লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ প্ৰশংসাত পঞ্চমুখ্যমন্ত্ৰী পীয়ুষ হাজৰিকা গতিকে মই ভাবো অহা বিধানসভা নিৰ্বাচনত মানৱ ডেকা ডাঙৰীয়াই 40ৰ পৰা 45,000 ভোটৰ ব্যৱধানত এই লখিমপুৰ সমষ্টিত জয়লাভ কৰিব মই কিবা কথা কেইটামান দেখি শুনিহে কৈছো এনে কোৱা নাই লখিমপুৰলৈ মই বহুত আগৰ পৰা হ'ল 1998 চনৰ পৰা লখিমপুৰলৈ আহি আছো লখিমপুৰলৈকে আহি থকাৰ মোৰ যি অভিজ্ঞতা তাৰ পৰা কৈছো যে এইবাৰ আমি যোৱাবাৰকৈ 10 গুণ ভোটৰ ব্যৱধানত এই লখিমপুৰত জয়লাভ কৰিম লগতে তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ সহায়ত বিধায়ক মানৱ ডেকাই কৰা উন্নয়নেই হ'ব লখিমপুৰত পঞ্চায়ত নিৰ্বাচনৰ বিজেপিৰ মূল শক্তি লখিমপুৰত টাউনৰ ৰাস্তা আছে গাঁৱৰ ৰাস্তা কথা বাদেই দিলো লখিমপুৰত চাৰিওফালে বানপানী হয় এনেকুৱা এটা বানৰ বিধ্বস্ত সমষ্টি ৰাস্তা পথ নাইকিয়া এই সমষ্টিটোলৈ আহিকে এনেকুৱা লাগে যে আমি ক'ৰবাত নতুন জেগা এটালৈকে আহিম আপোনালোকে সদায় যিহেতু ইয়াত থাকে আপোনালোকে হয়তো বহুত উপলব্ধি কৰিব নোৱাৰে যেনেকৈ আপোনালোকে বহুত দিনৰ পাছত গুৱাহাটীলৈ গ'লে দেখা পায় যে নতুন দলং হৈ গ'ল নতুন বিল্ডিং হৈ গ'ল আমি যেতিয়া ছমাহৰ পাছত এই লখিমপুৰলৈকে আহোঁ দেখা পাওঁ যে নতুন ৰাস্তা হ'ল এই ৰাস্তা কোনে বনালে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মানৱ ডেকা ডাঙৰীয়াই বনালে ৰাস্তা পথৰ অৱস্থা ভাল হৈছে নাই কওকচোন সঁচাকৈ ভাল হৈছে নাই কংগ্ৰেছৰ দিনত ৰাস্তা পথৰ অৱস্থা ভাল আছিল নেকি নাছিল কংগ্ৰেছৰ দিনত আমাৰ এই লখিমপুৰত মেডিকেল কলেজ আছিল নেকি কওক আজি মেডিকেল কলেজ কোনে বনালে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই লখিমপুৰত মেডিকেল কলেজ বনালে আজি লখিমপুৰ জিলা পৰিষদৰ অন্তৰ্গত লীলাবাৰীত বিজেপিৰ এখন বিশাল জনসভাত দেখা গ'ল মন্ত্ৰী পীয়ুষ হাজৰিকাৰ লগতে বিধায়ক মানৱ ডেকা এই নিৰ্বাচনী সভাত উপস্থিত থাকে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ লগতে দলীয় কৰ্মীসকল এই অনুষ্ঠানতে তেওঁ কয় যে তিনিওটা জিলা পৰিষদতে 30,000তকৈও অধিক ভোটত জয়ী হ'ব বিজেপিৰ প্ৰাৰ্থীসকল মই দৃঢ়ভাৱে বিশ্বাসী যে এই আপোনালোকৰ তিনিটা জিলা পৰিষদৰ সমষ্টি আছে এই তিনিটাত অতি কমেও 25,000 পৰা 30,000ত বিজেপি দলে লিড কৰিব টাউনখন এক্সট্ৰাকে আছে আমাৰ টাউনখন এক্সট্ৰাকে আছে ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে